নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শকসকল লগতে সন্মানীয় সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক শিক্ষয়িত্ৰী তথা 21 চন আৰু 13 চনৰ বাদ পৰা সমূহ শিক্ষক শিক্ষয়িত্ৰীক উদ্দেশ্যি কিছু কথা ক'বলৈ লৈছো এই ভিডিঅ'টোত আগৰ ভিডিঅ'টোত কোৱা হৈছিল যে চৰকাৰ পক্ষৰ লগত হয়তো 30 তাৰিখৰ ভিতৰত সংস্থাটোৰ এটা আলোচনা হোৱাৰ সম্ভাৱনা আছে যদি আলোচনা নহয় তেন্তে 2024 জানুৱাৰীৰ প্ৰথম সপ্তাহৰ ভিতৰতে আন্দোলন তীব্ৰতৰ কৰি তোলা হ'ব এই কথা প্ৰকাশ পাইছে যদি আলোচনা হয় তেন্তে চৰকাৰ পক্ষৰ লগত আলোচনাত মিলিত হলে কি আলোচনা কৰা হ'ব বা কি কন্ডিশন থাকিব লাগিব বা কি কন্ডিশন থাকিব নালাগিব সেই সম্পৰ্কে দুই আখৰ ক'বলৈ লৈছো আসলতে এটা ৰেফাৰেন্সত এই কথাবিলাক মই ক'বলৈ লৈছো এই ভিডিঅ'টোত ৰেফাৰেন্সটো হৈছে লখিমপুৰৰ এগৰাকী বাইদেউ উষাৰাণী শইকীয়া বাইদেৱে এটা মেছেজত উল্লেখ কৰিছে যে যোৱা 13 চনৰ আৰু 21 চনৰ বাদ পৰা কিছুমান স্কুল আছে তেওঁলোকৰ কন্ডিশন আছিল মাটি আৰু ডাইস ডিএলএড এইবিলাক কন্ডিশন সম্পৰ্কে দুই আখৰ ক'বলৈ লৈছো একচুয়ালি 13 চনৰ যি পদ প্ৰাদেশিকৰণ হৈছিল শিক্ষকসকলৰ সেই 13 চনৰ আইন মতে কিন্তু শিক্ষকসকলৰ কোনো কন্ডিশন ধৰা নাছিল আনকন্ডিশন এই শিক্ষকসকলক আসলতে প্ৰাদেশিকৰণ কৰা হৈছিল একেবাৰে আনকন্ডিশন কিন্তু এতিয়া 17 চন আৰু 17-18 চনৰ যি আইন মেৰপাক লগোৱা আইন সেই মেৰপাকত কিন্তু বহুত টিউটৰ হল টিউটৰৰ পৰা এতিয়া বিএড ডিএলএড আৰু 50% এনেকুৱা বহুত কন্ডিশন ধৰিছে মাটি ডাইস ইত্যাদি আসলতে ঠিক 13 চনত যিদৰে প্ৰাদেশিকৰণ কৰা হৈছিল সেই প্ৰাদেশিকৰণ আইনটো আনিব লাগে সংশোধন কৰিব লাগে আৰু যিসকল শিক্ষক ৰৈ গৈছে এতিয়া ভেঞ্চাৰ আছে সেই সকলো শিক্ষক শিক্ষয়িত্ৰীকে প্ৰাদেশিকৰণ কৰিব লাগে বুলি চৰকাৰক দাবী জনাব লাগিব যদি আলোচনাত বহা হয় আনকন্ডিশন ল'ব লাগিব কিয়নো 13 চনত যেহেতু আনকন্ডিশন লৈছিল তেওঁলোকৰ বিএড ডিএলএড একো এইবিলাক কোনো কথা নাছিল তেওঁলোকক অন সাৰ্ভিস ডিএলএড বা বিএড কৰোৱা হৈছিল এই কন্ডিশনবিলাক যদি এতিয়া আৰোপ কৰা হয় এই কন্ডিশনবোৰ যদি ইম্পোজ কৰা হয় এই শিক্ষক শিক্ষয়িত্ৰীসকলৰ ওপৰত চাওক কিছুমান শিক্ষক শিক্ষয়িত্ৰীৰ বয়স মানে ৰিটায়াৰমেন্ট হ'ব আৰু 2 বছৰ আছে 2.5 বছৰ কিছুমানৰ 6 মাহও আছে কিছুমানৰ 10 বছৰ 12 বছৰ আছে এই শিক্ষকসকল যেতিয়া স্কুলত সোমাইছিল নিযুক্তি লৈছিল সেই সময়ত ক্ৰাইটেৰিয়া কি আছিল যেতিয়া স্কুলবোৰ ৰিকগনাইজড হৈছিল সেই ৰিকগনাইজড হোৱাৰ সময়ত ক্ৰাইটেৰিয়া কি আছিল সেই ক্ৰাইটেৰিয়াৰ ভিত্তিত কিন্তু শিক্ষকসকলক নিয়োগ কৰা হৈছিল যিসকলে ক্ৰাইটেৰিয়াত নপৰে তেওঁলোক জয়েন কৰিব পৰা নাছিল নিয়োগ হোৱা নাছিল তো এতিয়া সেই 25 বছৰ পিছত সেই গৰাকী শিক্ষকৰ ওপৰত যদি এইবিলাক শৰ্ত আৰোপ কৰা হয় এই শৰ্ত আৰোপ কৰিলে তেওঁলোক অটোমেটিক ফেইলাৰ হ'ব হেয়া কিন্তু চৰকাৰৰ এই শিক্ষকসকলৰ প্ৰতি মানৱতা দেখুৱা নহব সহানুভূতি দেখুৱা মুঠেই নহব তেওঁলোকক নৰকলৈ ঠেলি দিয়া হে হ'ব বুলি মই ভাবো গতিকে বিনম্ৰভাৱে অনুৰোধ জনাইছো মই সিএম মহোদয়ক মুখ্যমন্ত্ৰী মহোদয়ক যাতে এই সকল কন্ডিশন আৰোপ কৰি দুৰ্ভগীয়া শিক্ষকসকলক 2.5 বছৰ থকা শিক্ষক 5 বছৰ থকা শিক্ষকসকলক 10 বছৰ থকা শিক্ষকসকলক এনেকুৱা এটা হেৰাসমেন্ট দিয়া কাৰ্যটো খুবেই গৰ্হিত হ'ব বুলি মই ভাবো মানৱীয় নহব বুলি মই ভাবো 13 চনত যিদৰে মুখ্যমন্ত্ৰী মহোদয় আপুনি তেতিয়াৰ শিক্ষামন্ত্ৰী আছিল আনকন্ডিশন শিক্ষকসকলক প্ৰাদেশিকৰণ কৰিছিল ঠিক সেই ধৰণে এইবাৰ কৰিব বুলি আপোনালৈ বিনম্ৰভাৱে অনুৰোধ জনাইছো মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ সন্থাৰ দাবীও এইটোৱে হ'ব লাগিব নিশ্চয় আমাৰ সন্থাৰ বিষয়ববীয়াসকল এইটোৱে চিন্তা কৰিছে যে আনকন্ডিশন বিনা শৰ্তে স্কুলসমূহক প্ৰাদেশিকৰণ কৰিব লাগিব বুলি নিশ্চয় তেওঁলোকে দাবী জনাব এটা 9-10 যেনিবা নাই 9ৰ পৰা এতিয়া 11ৰ পৰা আজি 23 চনলৈকে 12-13 বছৰ হল এইখিনি ৰেগুলাৰিটি আছে না নাই প্ৰতি বছৰে ডাইস আছে না নাই তাৰ ওপৰত ভিত্তি কৰি নিয়োগ কৰক ডিএলএড বা বিএড এইবিলাক যদি
চৰ্ত আৰোপ কৰি দিয়া হয় বহু শিক্ষক বঞ্চিত হ'ব বা যদিও টিউটৰ হিচাপে দিয়ে টিউটৰ হিচাপে কিন্তু এইটো গৰ্হিত এটা কাৰ্য বুলি মই ভাবোঁ চৰকাৰে কিন্তু টিউটৰ দি কিন্তু এই শিক্ষকসকলক অপমানিত কৰিছে যোৱা 21 চনত যিটো টিউটৰ নিয়োগ কৰিছে সেই টিউটৰ শব্দটো যেন নাথাকে আৰু মাটিৰ ক্ষেত্ৰত বৰ্তমান স্কুল য'ত আছে এক্সিষ্টিং স্কুলখন তাৰে এলটমেণ্টটো আছে নে নাই এইটোহে চোৱা প্ৰয়োজন বুলি মই ভাবোঁ দানপত্ৰ আছে নে নাই কোনোবা দান দিছে নে কি তো এইখিনি চালে মোৰ মতে হৈ যায় ইয়াত মেৰপাক থাকিবৰ কোনো প্ৰয়োজন নাই তেওঁলোকে আজি 25 বছৰ চাকৰি কৰিলে বিশাল এটা অভিজ্ঞতাৰ অধিকাৰী হৈ পৰিছে তেওঁলোক এতিয়া 50% বা BEd বা DLEd এইবিলাক আৰোপ কৰা মানে কি হেৰেছমেণ্ট দিয়া হ'ব ইমান বছৰ অভিজ্ঞতা লোৱাৰ পিছত সেই ক্ষেত্ৰখনত নিশ্চয় তেওঁ পাকৈত হৈছে নিশ্চয় সন্থাটো আমাৰ সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক সংস্থাই এইবিলাকেই দাবী কৰিব বুলি মই আশা ৰাখিছোঁ আৰু নিশ্চয় কৰিব বিনা চৰ্তে যাতে শিক্ষক শিক্ষয়িত্ৰীসকলক প্ৰাদেশিকৰণ কৰা হয় এইটোৱে কামনা কৰিছোঁ সকলোৰে মংগল হওক সকলোৰে পদ প্ৰাদেশিকৰণ হওক আৰু যদি অহাকাইলৈ 30 বা 31 তাৰিখৰ ভিতৰত কোনো আলোচনা নহয় নিশ্চয়কৈ আন্দোলন কৰিবও লাগিব আন্দোলন নকৰিলে নহ'ব আন্দোলন জপিয়াই পৰিবই লাগিব কিন্তু বন্ধুসকল শিক্ষাগুৰুসকল আপোনালোকে বহি থাকিলে নহ'ব আমাৰ স্বাৰ্থ আমাৰ প্ৰাপ্য আদায় কৰিবলৈ আজৰি আনিবলৈ হ'লে নিশ্চয় আন্দোলনৰ প্ৰয়োজন আছে বন্ধুসকল ঘৰত হাত সাৱটি বহি নাথাকিব বুলি আশা ৰাখিছোঁ যেতিয়াই ষ্ট্ৰাইক কল কৰা হ'ব তেতিয়াই আমি জপিয়াই পৰিব লাগিব আমি কিন্তু সষ্টম হৈ থাকিবই লাগিব যি কি নহওক সকলোৰে মংগল কামনা কৰি সুস্বাস্থ্য কামনা কৰি প্ৰিয় শ্ৰোতা দৰ্শকসকল আটাইলৈ মোৰ আন্তৰিক শুভেচ্ছা অভিনন্দন যাচি পুনৰ আন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতেই ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ জয় আই অসম